নমস্কাৰ মই 1800 স্কয়াৰ ফুটৰ ফাউণ্ডেশ্যন কৰি ছাদ মৰালৈকে কিমান টকা খৰচা হয় সেই বিষয়ে মই আজি ভিডিঅ'টো বনাইছোঁ। বহুতে মোক কল কৰি কয় বোলে কিমান স্কয়াৰ ফুটৰ বিল্ডিং মই বনাম, মোৰ কিমান টকা খৰচ হ'ব। বেছিভাগ প্ৰশ্ন কিন্তু এইটোৱে, মানে মানুহে পইচা কিমান যাব সেইটোৱে মেইন আগতে চিন্তাটো কৰে। এতিয়া আপোনালোকক কওঁ, ইয়াত যিখন ছদ আছে এইটো 1800 স্কয়াৰ ফুটৰ ছাদত ইয়াত ফাউণ্ডেশ্যন কৰি খুঁটা ডালালৈকে খৰচ হৈছিলে 7 লাখ টকা। এতিয়া খুঁটা ডালাৰ পিছত ছাটাৰিং কৰি ছাদ মাৰালৈকে খৰচ হৈছে 5 লাখ টকা, আৰু এক্সট্ৰা ধৰি লওক অলপ চলপ খৰচা হৈছে, সেইটো ধৰি লওক আৰু 1 লাখ টকা। এতিয়া আপুনি হিচাপ কৰিলে ফাউণ্ডেশ্যন কৰি ছাদখন মৰালৈকে 12 পৰা 13 লাখ টকাত আপোনালোকে 1800 স্কয়াৰ ফুটৰ ছাদ এখন বনাব পাৰিব, যিটো ল' বাজেটৰ। আৰু যদি অলপ বাজেটটো অলপ বেছি কৰে, ধৰি লওক আমাৰ ইয়াত ল' বাজেট বুলি ক'লেও ইয়াত আপোনাৰ ইমান কম ৰড দিয়া নাই। ইয়াত আপোনালোকে চাওক, এই খুঁটাটো যে আছে, এই খুঁটাটোত আপোনাৰ 8ডাল ৰড আছে। এতিয়া আপোনাৰ মাজৰ শাৰী যিটো খুঁটা আছে, মাজৰ শাৰীৰ খুঁটাত প্ৰতিটো খুঁটাত আপোনাৰ 8ডাল ৰড আছে। ইয়াত আপোনাৰ দুটা মাজৰ খুঁটাত আপোনাৰ 16 mm ৰড আছে আপোনাৰ 8ডাল, আৰু যিটো ছাইডৰ খুঁটা আছে সেই খুঁটাকেইটাত আপোনাৰ 16 mm আছে 4ডাল, 12 mm আছে 2ডাল। মাজৰ খুঁটাত আপোনালোকে সদায় ৰডটো অলপ বেছি দিব, কাৰণ মাজৰ খুঁটাই ৱাইটটো বেছি দাঙিব। মাজৰ খুঁটাত আপোনাৰ লোডটো বেছি পৰিব, হেঁচাটো বেছি পৰিব, আৰু ছাইডৰ খুঁটাটোত আপোনাৰ ৱাইট কম ধৰে। কিন্তু এটা কথা বুজিব, ধৰি লওক মাজৰ খুঁটাটো সিফালৰ খুঁটাটো ধৰি লওক আছে 14 ফুট দূৰত, ইফালৰ খুঁটাটো আছে 14 ফুট দূৰত। এতিয়া এটা কলমে আপোনাৰ 7 ফুটকৈ দিব লাগিব। যদি আধাখিনি সি ৱাইট ধৰে, তেতিয়া 7 ফুট ৱাইট সি ধৰিব, 7 ফুট ৱাইট সেইটো কলমে ধৰিব। এতিয়া মাজৰ খুঁটাত এইটো ছাইডৰ পৰা 7 ফুট টানিলে, সেইটো ছাইডৰ পৰা 7 ফুট টানিলে, এতিয়া টোটেল সি লোড টানিব আপোনাৰ 14 ফুট জেগা। এইটো ছাইডতো আপোনাৰ 7 ফুট, সেইটো ছাইডতো 7 ফুট। তাৰ মানে আপোনাৰ সি 7 ফুটত আপোনাৰ চক্ৰৰ নিচিনা বনায় যদি লয়, এই